শ্ৰদ্ধা নগেন বৰা ডাঙৰীয়া এগৰাকী দয়াঙৰ জ্যেষ্ঠ সাংবাদিকেই নহয়, জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। আৰু বিশেষভাৱে আমাৰ অসম নাগালেণ্ড সীমান্তৰ জটিল সময়ত নগেন বৰা ডাঙৰীয়াই সাংবাদিকতাৰ যোগেদি এই সীমান্ত অঞ্চলৰ সমস্যাবিলাক তুলি ধৰাৰ কাৰণে এটা সময়ত যথেষ্ট কষ্ট স্বীকাৰ কৰি থৈছে। আমিও এটা সময়ত একেলগে সাংবাদিকতা কৰিছিলোঁ আৰু তেতিয়াৰে পৰা নগেন দাই সাংবাদিকতাৰ লগত জড়িত বুলি আমি সকলোৱে জানো। আৰু শেহতীয়াভাৱে যিটো নগেন দা জিলা সাংবাদিক সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত যিটো এটা বিতৰ্ক আমি সংবাদ ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ, দেখি পেলাই আচৰিত হৈছোঁ আচলতে, যে মই জনাত জিলা সাংবাদিক সংস্থাৰ উপসভাপতিৰ দায়িত্বত আছিলেই নগেন বৰা ডাঙৰীয়া। যিহেতু এটা দায়িত্বত আছিলেই, উপসভাপতিৰ পৰা জাষ্ট দায়িত্বটো সলনি হৈ পেলাই সভাপতি হৈছে। গতিকে ইমান চিনেবাস কৰিব লগা এনেকুৱা আছে বুলি মই ভবা নাই। আৰু তেখেত সাংবাদিক বুলি সকলোৱে জানে। যিহেতু চৰকাৰে মাজতে এটা নিয়ম কৰিছিলে যে চৰকাৰী চাকৰিয়ালসকলে সাংবাদিকতা কৰিব নোৱাৰে, তেতিয়াৰ পৰা কিছু বছৰ তেখেতে সাংবাদিকতাৰ পৰা বিৰত আছিল, যদিও ৰিটায়াৰমেণ্টৰ পাছত আকৌ সাংবাদিকতাৰ লগত জড়িত হোৱা বুলি আমি জানো। আৰু আমি সকলোৱে জানো যে এটা সময়ত অসমত মফচলীয় গোটেই সাংবাদিকতা এইখিনি স্কুলৰ শিক্ষকবিলাকে, চৰকাৰী বেচৰকাৰী প্ৰাইভেট ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলেই আচলতে মফচলীয় সাংবাদিকতাৰ গুৰি বঠা ধৰিছিলে এটা সময়ত অসমত। আৰু যিবিলাক আমাৰ ভাৰ্নিকুলাৰ বাতৰি কাকত আছে, এই বাতৰি কাকতবিলাক চলাই আছিল। তেনেকুৱা এজন সাংবাদিক বিনা বেতনে বিনা পাৰিশ্ৰমিকে বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা এগৰাকী ব্যক্তি নগেন বৰা। গতিকে তেখেতক মই জিলা সাংবাদিক সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ কাৰণে আমাৰ তৰফৰ পৰা, সদৌ দৈনিক কৃষক সন্থাৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ অনাহকত বিতৰ্ক বিলাক সৃষ্টি নকৰিবৰ কাৰণে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ।